ৰামৰ শাসনকালত সম্ভোগ নামৰ তলৰ শ্ৰেণীৰ মানুহ এজনে কঠোৰ তপস্যা কৰিছিল। তপস্যা কৰাৰ উদ্দেশ্য আছিল যাতে সি সশৰীৰে স্বৰ্গলৈ যাব পাৰে। এই কৰ্মক দেৱতাসকলে ভাল পোৱা নাছিল। সেই সময়তে এজন উচ্চ খাপৰ মানুহৰ এজন পুত্ৰৰ মৃত্যু হয়। নাৰদে আহি ৰামক বুজালে, নিম্ন শ্ৰেণীৰ মানুহজনৰ তপস্যাৰ বাবে এইটো হ'ব পাৰে। কাৰণ ত্ৰেতা যুগত তলৰ শ্ৰেণীৰ মানুহৰ তপস্যা কৰাৰ অধিকাৰ নাথাকে আৰু ই এটা অপৰাধ। ৰামে সিদ্ধান্ত ল'লে যে সি মানুহজনক হত্যা কৰি ৰাজ্যৰ এই ব্যাধি দূৰ কৰা যাব। সেইমতে ৰাজাৰামে সম্মুখৰ শিৰচ্ছেদ কৰিলে আৰু তাৰ লগে লগে উচ্চ শ্ৰেণীৰ মানুহজনৰ সন্তানো পুনৰ জীৱন ঘূৰাই পালে। তেতিয়া সমস্ত দেৱতাই ৰামৰ প্ৰশংসা কৰিব ধৰিলে। এই কাহিনী ৰামায়ণৰ উত্তৰাকাণ্ড। এই কাহিনী মূল বাল্মীকি ৰামায়ণত নাই। শ্ৰেণী বিভাজন নথকা ইণ্ডিজিনিয়াছ ট্ৰাইবছৰ এখন সমাজক পিছৰ কালত নতুন লেখকসকলে আৰ্যৰ 4 শ্ৰেণীক অন্তৰ্ভুক্ত কৰি এই ৰজাসকল আৰ্যই আছিল বুলি প্ৰমাণ কৰিব খোজে এইদৰে।